নমস্কাৰ আপোনালোকে চাই আছে সত্য মই আছো গুৱাহাটীৰ আইডিউ ছবিগৃহত আৰু আইডিউ ছবিগৃহত আজি ছবি চাবলৈ অহা নাই আইডিউ ছবিগৃহলৈ আহিছো গঙা চিলনীৰ পাখিত সেই বাসন্তীৰ চৰিত্ৰত অভিনয় কৰা বীণা বাৰুৱাতীৰ আজি 50 বছৰ সিনেমা জগতত সম্পূৰ্ণ হ'ল আৰু সেই কাৰণে তেওঁৰ জীয়ৰী প্ৰজ্ঞা পাৰমিতাই এটা সুন্দৰ অনুষ্ঠানৰ আয়োজন কৰিছে আৰু সেই স্মৃতিসমূহ ৰোমন্থন কৰিছে আপোনালোকে নিশ্চয় জানে যে গঙা চিলনীৰ পাখি যদিও বীণা বাৰুৱাতীৰ প্ৰথমখন ছবি আছিল কিন্তু অসমৰ বা ভাৰতৰ মানুহে তেওঁক প্ৰথম দেখা পাইছিল সমৰেন্দ্ৰ নাৰায়ণদেৱৰ অৰণ্য ছবিখনত আৰু সেই ছবিখন 1971 চনত ৰাষ্ট্ৰীয় পুৰস্কাৰেৰে পুৰস্কৃত হৈছিল আৰু 1976 চনত গঙা চিলনীৰ পাখি মুক্তি লাভ কৰিছিল সেইগৰাকী অভিনেত্ৰী যিগৰাকীৰ অভিনেত্ৰীৰ অভিনয়ে আমাক সকলোকে আপ্লুত কৰে যিগৰাকী অভিনেত্ৰীৰ অভিনয় কেতিয়াও য'ত জড়তা নাই য'ত মেলোড্ৰামেটিক কোনো এক্সপ্ৰেছন নাই সেইগৰাকী অভিনেত্ৰী এগৰাকী সৰল মাতৃ আৰু সেইগৰাকী বিশিষ্ট অভিনেত্ৰীৰ 50 বছৰীয়া এই যাত্ৰাত আমিও অন্তৰ্ভুক্ত হ'বলৈ পাই ধন্য মানিছোঁ আহক আমি কিছু ভিতৰৰ অনুষ্ঠানৰ মাজলৈ যাওঁ জলকীয়াৰ জ্বলাইহে সোৱাদ আপোনালোকে বহু ব্যস্ততাৰ মাজতো আহিলে তাৰ বাবে অশেষ ধন্যবাদ সকলোলৈকে মই আন্তৰিক ধন্যবাদ জনাইছোঁ নমস্কাৰ জনাইছোঁ ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছাও জ্ঞাপন কৰিছোঁ শৈল্পিক যাত্ৰাৰ 50টা বছৰ সম্পূৰ্ণ হ'ল অৰ্থাৎ তেখেতৰ প্ৰথম ছবি গঙা চিলনী পাখি ৰিলিজ হৈছিলে মুক্তি হৈছিলে 1976ত আমি সেইবাবে 2026টো তেখেতৰ 50 ইয়াৰ্ছ ধৰিছোঁ চেলুলয়ডত তাৰ বাবে এটা সৰু আয়োজন কৰিছোঁ আইডিউ ছবিগৃহত ইয়াতে আমি মাৰ 50 বছৰীয়া যি যাত্ৰা ছবি জগততে হওক টেলিভিশ্যনতে হওক বা মঞ্চতে হওক আৰু ৰেডিঅ'তে হওক সেই গোটেই সম্পূৰ্ণ যাত্ৰাটো থুলমূলকৈ আমি এই অনুষ্ঠানটোত আমি আগবঢ়াইছোঁ আৰু এই অতীত ৰোমন্থন কৰিছোঁ আৰু যিসকল ব্যক্তি জড়িত হৈ আছে মাৰ এই যাত্ৰাটোৰ লগত তেখেতসকল আহিছে তেখেতসকলৰ সাহসতে মা আজি আহি এই মঞ্চত থিয় দিছে আৰু মা মই যদি মানে একমাত্ৰ সন্তান হিচাপে মই কওঁ মা কেৱল এগৰাকী অভিনেত্ৰী বুলিয়ে নহয় মা এগৰাকী নাৰী হিচাপে বহুত ষ্ট্ৰং বহুত শক্তিশালী মাৰ মানে মানসিকভাৱে বহুত বেছি আৰু সেইটো মই দেখিবলৈ পাওঁ যিহেতু মায়ে নিজৰ ঘৰখন কেনেকৈ চম্ভালিছে চৰকাৰী চাকৰি আছিল তাৰে লগতে অভিনয় কৰাৰ যি দুৰ্বাৰ মাৰ হেঁপাহ সেই হেঁপাহটোতে মায়ে মানে ইমানখিনি কামৰ মাজতো সেই হেঁপাহটো মায়ে পুহি ৰাখিছে আৰু তেনেকৈয়ে মায়ে এই 50টা বছৰৰ যাত্ৰা অতিক্ৰম কৰিছে আৰু সাহস দিছে মোৰ পিতৃ মণি মেধিয়ে দেউতাৰ সাহসতে তাৰে আগতে বিয়া হোৱাৰ পূৰ্বে দেউতাৰ মানে মাৰ দেউতাক বিৰিঞ্চি কুমাৰ বাৰুৱতী মোৰ ককা তেখেতৰ সাহস আৰু তাৰ পাছত মোৰ দেউতা সাহসতে এই যাত্ৰা অতিক্ৰম কৰিছে আৰু মই অসমবাসীলৈ বহু ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আপোনালোক আছে বাবেই মা আছে আপোনালোকৰ সাহসত আপোনালোকৰ মৰমত আশীৰ্বাদত মা আছে আৰু মায়ে এনেদৰেই কাম কৰি যাব যে মই সদায় এটা কথা কৈ থাকোঁ যে মাৰ সমান কোনো নাই গতিকে মই আজি অৰ্থাৎ প্ৰজ্ঞা পাৰমিতাই আজি মাকৰ বাবে এটা অনুষ্ঠান কৰিছে নিজৰ মাতৃৰ বাবে এটা অনুষ্ঠান কৰিছে 50 বছৰ অতিক্ৰম কৰিলে অসমীয়া চলচ্চিত্ৰ জগতত গঙা চিলনী পাখিৰ পৰা সন্ধিক্ষণলৈকে বহু ছবিত অভিনয় কৰিলে কিন্তু এটা কথাই ভাল লাগে আমি বহু ক্ষেত্ৰত দেখোঁ একোটা চৰিত্ৰৰ মাজত এগৰাকী অভিনেত্ৰী হওক বা এজন অভিনেতাই হওক কিছু সংখ্যকে সেই চৰিত্ৰটো সৈতে বিলীন হ'ব নোৱাৰে যাৰ ফলত তেওঁক সেই অভিনেতাজনৰ নাম হিচাপেহে আমি চিনি পাওঁ কিন্তু বীণা বাৰুৱাতীক সেই চৰিত্ৰ হিচাপে চিনি পাইছিলোঁ কাৰণ তেওঁ প্ৰতিটো চৰিত্ৰতে তেওঁ বিলীন হৈ গৈছিল আৰু তেনেকুৱা অভিনেত্ৰীক পাবলৈ টান এই গঙা চিলনীৰ পাখিতেই তেওঁ প্ৰথমখন ছবিতেই তেওঁ সাফল্য অৰ্জন কৰি এক দীঘলীয়া যাত্ৰা অতিক্ৰম কৰিলে অনাগত যিখিনি সময় আছে তেওঁৰ বাবে মই শুভেচ্ছা জনালোঁ অসমীয়া চলচ্চিত্ৰৰ ইতিহাসৰ তেওঁৰ বৰ্তমান স্বৰ্ণীল মুহূৰ্ত 50 বছৰ অতিক্ৰম কৰিলে আৰু আজি তেখেতৰ এই তেখেতক স্মৰণ কৰি এই 50 বছৰীয়া দীঘলীয়া যাত্ৰাক স্মৰণ কৰি তেখেতৰ দুহিতা প্ৰজ্ঞা পাৰমিতা আমি মৌ বুলি মাতোঁ তেখেতে যিটো আয়োজন কৰিছে অনুষ্ঠানৰ আইডিউ টকিজত
ইয়াত উপস্থিত থাকি সঁচাই মই আপ্লুত হৈছোঁ। এটা নতুন ধাৰাৰ সৃষ্টি কৰিছিলে অসমীয়া চিনেমা গঙা চিলনীৰ পাখি পদুম বৰুৱা পৰিচালিত। সেই ছবিখনৰ পৰা অভিনয়ৰ দিশটোত যথেষ্টখিনি শিকিবলগীয়া আছে। ফিল্ম মেকিঙৰ কথা নতুন পৰিচালকসকলে যথেষ্টখিনি শিকিবলগীয়া আছে। সেই ছবিখন সকলোৱে চাব লাগে। আৰু বেলা বাইদেউ আমাৰ অসমৰ এটা উজ্জ্বল জ্যোতিষ্ক, তেখেতৰ উজ্জ্বল ভৱিষ্যত, লগতে তেখেতৰ দীৰ্ঘায়ু কামনা কৰিলোঁ। সঁচাকৈ এটা সুন্দৰ অনুষ্ঠান আয়োজন কৰিলে প্ৰজ্ঞা পাৰমিতা, আৰু তেওঁক ভাল পোৱা মানুহসকলৰ যি উৎসাহ উদ্দীপনা, আৰু ইয়ালৈ আহি তেওঁলোকে নিজৰ অনুভৱ ব্যক্ত কৰিলে। প্ৰতিগৰাকী অভিনেতা অভিনেত্ৰী বা পৰিচালকে তেওঁলোকৰ যি বীণা বাৰুৱতীৰ ওপৰত যি মন্তব্য তেওঁলোকে সেই কথাখিনি ক'লে। আৰু আমি এটা কথা নিশ্চয় ক'ব লাগিব, এগৰাকী অভিনেত্ৰী যিয়ে ৰেডিঅ'ত নাটক কৰিছিল, যিয়ে অসম সাংস্কৃতিক সঞ্চালকালয়ৰ নাট বিভাগত অভিনয় কৰিছিল আৰু ছবিতো অভিনয় কৰিছিল, তাৰ উপৰি ধাৰাবাহিক আৰু টেলিফিল্ম বিভিন্ন ঠাইত অভিনয় কৰিছিল। আৰু তেওঁ নিজেই কৈছে যে অভিনয়ৰ বাহিৰে মই একোৱেই নাজানো। সঁচাকৈয়ে অভিনয়ৰ বাহিৰে তেওঁ একোৱেই নাজানে, কিন্তু তেওঁৰ দৰে এগৰাকী অভিনেত্ৰী যিৰ সৰলতা, তেওঁৰ এখন যি সৰল মাতৃৰ হৃদয়, সেই কথাটো অসমৰ প্ৰত্যেকজন ব্যক্তিয়ে স্বীকাৰ কৰিব যিয়ে বীণা বাৰুৱতীক লগ পাইছে। আৰু আমিও সত্যৰ তৰফৰ পৰা এইগৰাকী অভিনেত্ৰীলৈ জনাইছোঁ শুভেচ্ছা, আৰু আশা কৰিছোঁ যে তেওঁৰ দীৰ্ঘায়ু কামনা কৰিছোঁ, আৰু বহুদিন এইগৰাকী অভিনেত্ৰীয়ে অসমৰ অভিনয় জগতত তেওঁ কাম কৰি যাওক। ধন্যবাদ। চাই থাকিব সত্য।